নমস্কাৰ ৰিপাব্লিক এনিৰ ষ্টুডিঅ'ত মই কমল ডেকা আপোনালোক সকলোকে স্বাগতম জনাইছোঁ নিৰ্বাচনৰ খবৰ বুটলি আমি এবাৰ আজি ষ্টুডিঅ'ত নিমন্ত্ৰণ কৰিছোঁ ডিমৰীয়া সমষ্টিৰ নৱগঠিত যি ডিমৰীয়া সমষ্টি সেই ডিমৰীয়া সমষ্টিৰ এগৰাকী নিৰ্দলীয় প্ৰাৰ্থী নিতুল দাস মই প্ৰথমতে তেওঁক অভিনন্দন জনাইছোঁ শুভেচ্ছা জনাইছোঁ আৰু আজিৰ এই অনুষ্ঠান আৰম্ভ কৰিব ওলাইছোঁ আৰু সেইগৰাকী নিতুল দাস পোনপটীয়া এটা প্ৰশ্ন আপুনি এটা সময়ত আমি যদি চাওঁ এই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা হোৱাৰ ঠিক আগে আপুনি ৰাজ্যিক সম্পাদক কৃষক কংগ্ৰেছ তাত কংগ্ৰেছ দলৰ লগত জড়িত আছিল কিন্তু হঠাৎ এটা সিদ্ধান্ত ল'লে নিৰ্দলীয়ভাৱে আহিবৰ কাৰণে কিয় আহিলে আচলতে ধন্যবাদ দাদা আপোনালোকৰ ৰিপাব্লিক নিউজলৈ মোৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ ইয়ালৈ মাতি অনাৰ কাৰণে ডিমৰীয়া ৰাইজক সকলো মই আপোনাৰ জৰিয়তে ক'ব পাৰিম চেনেলৰ জৰিয়তে আচলতে কংগ্ৰেছ দল মই ত্যাগ কৰিলোঁ বিশেষ বহুত এটা কাৰণ আছে কংগ্ৰেছ দলটো আচলতে কংগ্ৰেছ দলত মই কাম কৰি ভালো হ'ল তেওঁলোকৰ চৰিত্ৰটো মই গম পালোঁ আচলতে শিপাটো কি তেওঁলোকৰ যিটো শিপাটো কেনেকুৱা ধৰণৰ গজালি মেলে আচলতে তাতে বহুত কিছুমান খেলি মেলি আপুনি চাব যেতিয়া ডিষ্ট্ৰিক্টটো গঠন কৰিছিলে মই আচলতে কংগ্ৰেছ দলত আহি যেতিয়া মীৰা বৰঠাকুৰ এমপিৰ নিৰ্বাচনৰ সময়ত মই বহুতখিনি মানুহখিনিক আনি পেলাই মই যোগদান কৰিলোঁ তাৰপিছত আমাৰ ডিমৰীয়া ব্লকে কোনো ধৰণৰ এটা দায়িত্বত ছেটেল কৰিব লাগে বা ভালেমান মানুহ মই কাম কৰি আছোঁ সমষ্টিটোত একো নাছিলে বুথ কমিটিৰ পৰা একো নাছিলে ডিমৰীয়াখন আমি আস্তেকৈ কংগ্ৰেছমুখী কৰিছিলোঁ তাৰমানে বিশেষকৈ আমি স্থানীয় ল'ৰা হিচাপে তাৰপিছত দেখিলোঁ যে ডিষ্ট্ৰিক্টটো নতুন সভাপতি হ'ল সেই ডিষ্ট্ৰিক্টে কি কৰিলে নিজৰ মতে আপুনি যদি এখন কমিটি বনায় কমিটিখনত যদি আপোনাৰ ভায়েক বোৱাৰীয়েক নাতি নুতুকা বনাই লৈ কমিটি বনাই এইটো অবৈধ হ'ব নাই কওকচোন সেইখন বনোৱাৰ আগত আপুনি জানিব লাগিব যে আচলতে যে মই তেনেকুৱা নিজৰ মানুহখিনিলৈ বনাই আছোঁ দলটো কাকো কোনোবা বঞ্চিত কৰি আছোঁ তেওঁলোকে এটা দিন বিৰোধ নকৰিব নেকি আপোনাৰ অলপ জ্ঞান থাকিব লাগে না সভাপতিজনৰ জ্ঞান থাকিব লাগে তাতে মই একো নকলোঁ কৰি দেখিলোঁ আমাৰ প্ৰাৰ্থিত্ব ঘোষণা কৰিলে আমাৰ কিশোৰ কুমাৰ বৰুৱাক তাতেও মোৰ আপত্তি নাই কৰিছে দলে এজনক দিব তাৰপিছত দেখিলোঁ সেইদিনাখন যিদিনাখন আমাৰ গৌৰৱ গগৈ আমাৰ প্ৰাৰ্থী ঘোষণা হোৱাৰ পিছত আমাৰ ডিমৰীয়া ব্লকত অহাৰ পিছত গৌৰৱ গগৈ ডাঙৰীয়াক যেতিয়া গৌৰৱ গগৈৰ গাড়ীৰ পৰা নামিলে আমাৰ ধৰক কাৰ্বি জনগোষ্ঠী সকলো জাতি জনগোষ্ঠী আদৰিব বিচাৰিছে মোৰ কথা হৈছে কি আগত গৌৰৱ গগৈ চুব জনসাধাৰণে নেতা পিছত তেওঁ দেখিছোঁ কিছুমান মানুহ এনেকুৱা কৰে মানুহখিনি চাপি আহিব নেদে কথা বতৰাবিলাক তেনেকুৱা বাৰু তাৰপিছত মই দেখিলোঁ যে গৌৰৱ গগৈ যেতিয়া আমাৰ মঞ্চত বহিলে মই তেখেতে গৌৰৱ গগৈ ডাঙৰীয়া মোক ক'লে বহিলোঁ তাতেও মোৰ কেমেৰাটো মোৰ যেতিয়া ভিডিঅ' কৰি আছিলে কোনোবাই কেমেৰাটো মোৰ পিকচাৰটো কাটি দিছে গৌৰৱ গগৈৰ লগত যে মই বহি আছোঁ গৌৰৱ গগৈ ডাঙৰীয়া মোক নিজে কৈছে বহা কিন্তু কাটি দিছে তে কংগ্ৰেছত এনেকুৱা আচলতে কি কাৰণে কাটি দিছে কথাটো মই ক'লোঁ যে ইয়াক বেছি উঠাই নিব নোৱাৰি কাৰণ ই জিকি যাব ডিমৰীয়া ইয়াক জিকাব আৰু কংগ্ৰেছৰ যিবিলাক নেতা আছে আমাৰ ডিমৰীয়া তেওঁলোকে গম পায় যে এই ল'ৰাটোক দিলে জিকি যাব কাৰণ মোৰ চন্দ্ৰপুৰ পাণবাৰীত ঘৰ মই মিডিলত থাকোঁ মই চন্দ্ৰপুৰ ছাইডো পাওঁ ইটো ছাইডো পাওঁ গতিকে মোক টিকেটটো দিলে জিকিলে দুইটা ছাইড উন্নয়ন হ'ব সেই ক্ষেত্ৰত মানে ইয়াত কংগ্ৰেছত কেতিয়াও আমাৰ নিচিনা মানুহ কেতিয়াও নাথাকে আৰু ডাঙৰ চাওক আজি পদ্মত বদলৈ কংগ্ৰেছে তেওঁক কি দিয়া নাই আজি মই কংগ্ৰেছৰ পৰা গুচি আহিছোঁ মোক ক'ব এতিয়া বেয়া বিভিন্ন ধৰণৰ ইহঁতৰ এজেণ্ট কিবা কিবি ঢেৰ মোৰ এটা পইণ্ট এটা ওলাব কিন্তু আমাৰ পদ্মত বদলৈ এজন সাংসদ চলি থকা সাংসদ ৰানিং সাংসদ এৰি পেলাই তেওঁ আহিব লগা কি হৈছে কংগ্ৰেছত কেতিয়াও নাথাকে এইখিনিতে মই এটা কথা আপোনাক সুধিব লাগিব যে আমি সততে এটা কথা শুনো যে মই যদি মোৰ ভুল কোৱা নহয় তেতিয়াহ'লে আপুনি বিগত যি আচলতে দিছপুৰ সমষ্টিটো আপুনি এবাৰ নিৰ্বাচনত অৱতীৰ্ণ হৈছিল হয়নে মই যদি ভুল কোৱা নহয় ঠিক সেই সময়ৰ পৰাই আজি তাৰিখলৈ এটা নিৰ্বাচনৰ ধাৰা আপুনি ৰাখিছে যে মই নিৰ্বাচনত অৱতীৰ্ণ হ'ব লাগে মই নিৰ্বাচন খেলিব লাগে কিন্তু বহুতেতো আপোনাক কয় যে আপুনি এজন অপৰাধী এতিয়া অপৰাধী হিচাপে আপুনি কেনেকৈ আপোনাক ভোট দিব কিয় কয় আচলতে কি এইটো কি প্ৰপাগাণ্ডা নে কি আচলতে চাওক আচলতে মই একো অপৰাধী নহয় মই কোনো মাৰ্ডাৰ কৰা নাই বা কোনো বেয়া কাম কৰা নাই কোনো চুৰ কৰা নাই ডকাইত কৰা নাই এইটো এটা ইছ্যু মানুহৰ থাকে দুই এটা মানুহৰ অভিযোগ থাকে কিবা থাকিলে আদালতেহে ক'ব দোষী বুলি তেওঁলোকে যেতিয়া চাওক অপৰাধী আমাৰ কিমান মাৰ্ডাৰ কৰা বিভিন্ন ধৰণৰ গোচৰত MP হৈ আছে সাংসদ হৈ আছে নহয় জানো কথাটো কৈছোঁ এতিয়া আপুনি চাওক কথা এটা কংগ্ৰেছৰ এটা ইছ্যু এইটো ঠিক আছে মই মানি ল'লোঁ মই এজন বেয়া মানুহ কিশোৰ কুমাৰ বৰুৱা ভাল মানুহ
কি আৰু ভাল মানুহ নাছিলে নেকি? জগত হাজৰিকা আছিলে, আমাৰ পৰিমল দাস। চাওক, পৰিমল দাস এজন জ্যেষ্ঠ কংগ্ৰেছী। পৰিমল দাস, মই নামটো কওঁতে আপোনাৰ মই অকণমান ক'ব লাগিব। হয়, এটা কথা আমি কিন্তু লক্ষ্য কৰিছোঁ, প্ৰকৃত ডিমৰীয়ান হিচাপে আমিও এটা কথা অনুভৱ কৰিছোঁ যে আচলতে পুৰণি কংগ্ৰেছীখিনিক ক'ৰবাত বাদ দিয়া গৈছে নেকি? আৰু সেয়াই আচলতে যি আচলতে ডিমৰীয়াৰ কংগ্ৰেছ মহলত এনে ধৰণৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে আজি, তাৰ এক কাৰণ হ'ব পাৰে। গতিকে আহিছোঁ মই মেইন কথাটোলৈকে। পৰিমল দাস, তেওঁ মই যদি ভুল কোৱা নহয়, তেওঁ জিলা পৰিষদৰ প্ৰাক্তন সদস্য আছিল, কিন্তু তেওঁক উপেক্ষিত কৰিলে। এটা সময়ত কংগ্ৰেছ দলত স্বপন মণ্ডল আহি ইয়াত গোটেই সংকটৰ সময়ত স্বপন মণ্ডল আহি তেওঁক নিদিলে টিকেট। তাৰপিছত কিশোৰ বৰুৱাক দিলে। মই কিশোৰ বৰুৱাক দিয়া বেয়া পোৱা নাই, কিশোৰ বৰুৱা ডিমৰীয়াৰ স্থানীয় এজন যুৱক, আমি সেইটোক শুভেচ্ছা জনাইছোঁ। কিন্তু কংগ্ৰেছ দলটোৰ এই ধৰণৰ চৰিত্ৰই আচলতে কি বুজাব বিচাৰিছে? কংগ্ৰেছ দলটো আপোনাক মই কৈ আছোঁ, চাওক, আজি আমাৰ পৰিমল দাসৰ কথা কৈছোঁ, আপুনি ভালদৰে জানে পৰিমল দাস পুৰণা কংগ্ৰেছী এজনক। তেওঁক আজি সন্মান নাই, টিকেটটো বাদে দিয়ক, ব্লকটোত তেওঁৰ বহা এখন চেয়াৰ নাই। গতিকে ঠিক স্বপন মণ্ডল, চাওক, যেতিয়া আমাৰ একচুৱেলি ডিমৰীয়াত কংগ্ৰেছৰ ভেটি নাছিলে, স্বপন মণ্ডলে ভালেমান কাম কৰি আজি যুৱকসকল হওক, মহিলা হওক, কংগ্ৰেছমুখী কৰিছিলে। কিন্তু কথাটো আপোনালোকেও অৱগত। ইয়াত মানে কথা হৈছে, যিটো আমাৰ কংগ্ৰেছৰ প্ৰাৰ্থী ডিমৰীয়াত দিলে, চুগাৰ বেমাৰ থকা মানুহ এজনক, সি ৰাইজৰ কি কাম কৰিব? তেওঁৰ ট্ৰিটমেণ্ট কৰোঁতেই যাব, ৰাইজৰ কি কাম কৰোঁ? চুগাৰ বেমাৰী এজন মানুহক, মইতো জানো ন, তেওঁৰ লগত আছোঁ, কংগ্ৰেছত কি বস্তু মতো গোটেই ছিষ্টেমটোৱে গম পাই গ'লোঁ কংগ্ৰেছৰ। মই কংগ্ৰেছৰ যিটো ছিষ্টেম, এতিয়া কংগ্ৰেছৰ গছডালহে কাটা গৈছে, তাৰ শিপাটো উঘলি পেলাব লাগিব, শিপাটো আৰু গজালি মেলিব, নহ'লে এইটো খুব বেয়া এটা বস্তু। মানে এইটো কৈছে নেকি যে কংগ্ৰেছটো সম্পূৰ্ণৰূপে ধ্বংস উঠাৰ পিছতহে তাৰ নতুনভাৱে এটা অংকুৰ? নহয়, কংগ্ৰেছটো শিপা উঘলি পেলালে তাত আৰু নগজে। হয়তো নতুন ৰাজনৈতিক দল সিহঁতে খুলিব পাৰে, কিন্তু কংগ্ৰেছটো নাইকিয়া কৰি দিব। ইয়াত কেতিয়াও আপুনি চাব, মন্ত্ৰীৰ পুতেকক দিব, MLAৰ পুতেকক দিব, আৰু তেওঁলোকে জানে ইমানজন হাৰিব বুলি। আপুনি চাব, মেইন কথা হৈছে প্ৰাৰ্থী এজনৰ নিজা ভোট থাকে, দলৰ ভোট এটা থাকে, কিন্তু প্ৰাৰ্থীজনৰ নিজা ভোট আছে নে নাই? আজি চাওক, আজি যে মই নিৰ্দলীয় হিচাপে প্ৰাৰ্থীটো আগবঢ়াইছোঁ, মই নিজৰ মতত নহয়, নিজৰ মতামত নহয়, এইবাৰ ৰাইজে আণ্ডাৰগ্ৰাউণ্ড হিচাপে এখন মিটিং হৈছে যে আমি কংগ্ৰেছক ইমান বছৰ দিলোঁ, আপুনি জানে 15 বছৰ কংগ্ৰেছে শাসন কৰিলে, চাহ জনজাতিৰ কাৰণে একো নকৰিলে, ডিমৰীয়া কাৰ্বিসকলৰ আজি ৰাজনৈতিক অধিকাৰটো কাঢ়ি লৈ গ'ল, মাটি বাৰীৰ সমস্যা সমাধান নকৰিলে। কথাটো বুজি পেলাই তাৰপিছত ৰাইজে এটা সিদ্ধান্ত লৈছে যে এইবাৰ আমি এজন গাঁৱৰ ল'ৰা পঠাব লাগিব দিছপুৰলৈ। এতিয়া ৰাইজে এটা সিদ্ধান্ত, গাঁৱৰ ল'ৰা আমি পাণবাৰীৰ পৰা পঠিয়াই দিওঁ, এখন ভিতৰুৱা গাঁৱৰ পৰা। পাণবাৰীৰ ল'ৰা হ'লে আমাৰ সোণাপুৰ ছাইডটো উন্নয়ন কৰিব, মাজত থাকোঁ আমি, আৰু চন্দ্ৰপুৰ চোনচালিৰ পৰা ধৰি আমাৰ যিবিলাক বীৰগুচিৰ পৰা ধৰি আছে, ছেক্ৰেটাৰীৰ পৰা আমাৰ গোটেই সেই ল'ৰাটোৱে বুজি পাব, কাৰণ মই মিডিল পইণ্টত থাকোঁ। কিন্তু কিশোৰ বৰুৱাটো স্থানীয় যুৱক, তেওঁ স্থানীয় হয়, স্থানীয় হ'লে যে সমস্যা সমাধান কৰিব পাৰিব নহয় ন। স্থানীয়টো আপুনিও স্থানীয়, স্থানীয় মানুহ হাজাৰ হাজাৰ, আমাৰ লাখ লাখ ভোটাৰটো স্থানীয়, আমাৰ 2,16,000 ভোট আছে, 2,16,000 ভোটাৰ মানুহেতো স্থানীয়। কিন্তু কোনোবা কাম কৰা মানুহ এজনকহে দিব পাৰিব। কিশোৰ বৰুৱা ডাঙৰীয়াক, তেওঁক মই দীৰ্ঘ জীৱন, শান্তিৰে থাকক কামনা কৰোঁ, সুস্থিৰে থাকক, তেওঁৰ লগত মোৰ সেইটো শত্ৰু আমি নাই, ৰাজনৈতিক শত্ৰু আছে। তেওঁক যদি ৰাইজে, ডিমৰীয়া ৰাইজে জিকাই পঠায়, সেইজন মানুহ দম মাৰি কাম আনিব পাৰিব নেকি? মুখ্যমন্ত্ৰীক আলোচনা কৰি যিবিলাক কাম আছে, যিবিলাক আমাৰ সমস্যা আছে, তেওঁ চাৰ কৰোঁতেই যাব, তেওঁ আনিবই নোৱাৰে। আৰু তেওঁ কি মাটি বাৰীৰ সমস্যা, মাটিৰ বিষয়ে কিবা জানে নেকি সেইজন মানুহে? মাটি বাৰীৰ সমস্যা সমাধান কৰিবলৈ হ'লে নন কে মাটি কেৰেষ্টেল কৰিব লাগিব, কেৰেষ্টেল হৈ জৰীপ হ'ব, মেপ তৈয়াৰ হ'ব, তাৰপিছত যাৰ য'ৰ দখল আছে সেই হিচাপে তেওঁ কি মাটিৰ কাম কৰি দিব? ডিমৰীয়া ৰাইজক এইবিলাক বহুত কেণ্ডিডেট আমাৰ গম পাইছে, এতিয়া মোক লৈ 6জন কেণ্ডিডেট, গতিকে গোটেইকেইটা কি ধৰণৰ ৰাইজে আঁকোৱালি ল'ব, ৰাইজে অলৰেডি গম পায়। সেইকাৰণে মোক আজি ৰাইজে উঠাইছে, মোৰতো পইচাই নাই, ৰাইজে ইজনে দিছে অলপ, সিজনে দিছে, কোনোবা 2,000 দিছে, কোনোবা বেনাৰ দিব, কোনোবা পোষ্টাৰ দিব, কোনোবা গাড়ী দিব, ৰাইজৰ সহায়। ৰাইজে এতিয়া সিদ্ধান্ত লৈছে যে ভিতৰুৱা গাঁও পাণবাৰীৰ পৰা আমি এজন ল'ৰা মোক চিলেকশ্যন কৰিছে যে নিতুল দাসক যদি আমি পাৰি নেকি। ৰাইজেতো ইতিমধ্যে আপুনি কিশোৰ বৰুৱাৰ লগত যিবিলাক মানুহ ঘূৰি আছে, গোটেই মানুহখিনি মোৰ কৈছে, দাদা নামতহে ঘূৰি আছোঁ, আপোনাকতো পঠিয়ামে দিছপুৰত, ভোটটোহে মেইন বস্তু বুলি। যথেষ্ট এই ধৰণৰ যি আমি গণতন্ত্ৰত এই ছবিখন আচলতে আমি সততে দেখিব পাইছোঁ যে চিপৰাং ৰাজনীতি, আৰু এয়াই কিন্তু এটা চিপৰাং ৰাজনীতিৰ আমি যদি চাওঁ এটা জ্বলন্ত উদাহৰণ। আৰু এনেধৰণৰ ৰাজনীতিয়ে কিন্তু আমাক
আমি যদি চাওঁ আমাৰ সমাজ ব্যৱস্থাক এনে এটা দিশলৈ গতি কৰি লৈ গৈছে য'ত আমি প্ৰকৃত গণতান্ত্ৰিক ব্যৱস্থাৰ পৰা ফালৰি কাটি আমি এটা অসুস্থ বাতাবৰণত আমি আজি জননেতা তৈয়াৰ কৰিব লগা হৈছে গতিকে আহিছোঁ আপোনাৰ ওচৰলৈ আকৌ এইখিনিতে মই চাওক আমি গোটেই সামগ্ৰিক বিষয়টো বিতৰ্কত নিব খোজা নাই আমাৰ স্পষ্ট এটা কথা যে প্ৰাৰ্থী প্ৰদান কৰিছে আপুনি কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী আছিল আপুনি নিৰ্দলীয়ভাৱে খেলিছে আপোনাৰ উদ্দেশ্যটো আচলতে কি আপুনি যে নিৰ্দলীয় হৈ খেলিলে কিশোৰ বুঢ়াক আপুনি হৰুৱাবৰ কাৰণে উঠিলে নিৰ্বাচনত নে আপুনি নিজে জয়ী হ'ম বুলি আচলতে উঠিলে কাৰণ আপোনাৰ লগত কিন্তু হাই প্ৰফাইল নেতা এটা আছে তপন দাস আছে গতিকে আপুনি এই যুদ্ধখনত কেনেধৰণে আগবাঢ়িব কি ক'ব এই যুদ্ধখনত আচলতে মই জিকিম বুলিয়ে ওলাইছোঁ আৰু ৰাইজে জিকাব ৰাইজে মোক কথা দিছে আচলতে মোৰ উদ্দেশ্যটো হৈছে যে মই ইয়াৰ পৰা নিৰ্বাচিত হৈ বিধায়ক হৈ গ'লেহে ৰাইজৰ সমাধান কৰিব আজি চাওক মাটি বাৰী সমস্যাবোৰ 1 নম্বৰত মই পাৰিম জনজাতিসমূহৰ সমস্যা কংগ্ৰেছ প্ৰাৰ্থীয়ে নাজানে জনজাতিৰ বিষয়ে একোৱে নাজানে তেওঁ আপুনি জানে ডিমৰীয়াত বেছি সংখ্যক আমাৰ জনজাতি ভাইসকল কাৰণ মইতো জনজাতিৰ ঘৰতে ডাঙৰ দীঘল হোৱা গতিকে জনজাতিৰ সমস্যা দিছপুৰত দাঙিব ধৰিবলৈ হ'লে তেওঁলোকৰ বিষয়ে জানিব লাগিব তেওঁলোকক অধিকাৰবোৰ কেনেকুৱা দিয়া যায় সেইখিনি মই জানো আৰু যিখিনি আমাৰ ধৰক চাহ জনগোষ্ঠী আজি মজুৰি তেওঁলোকৰ যিটো পট্টা 15 বছৰ কংগ্ৰেছ থাকিলে 15 বছৰ কংগ্ৰেছত চাহ জনগোষ্ঠীৰ পট্টা দি তেওঁলোকৰ সম্পূৰ্ণ আচলতে মাটিখিনি সেটেল কৰিব লাগিছিল নোৱাৰিলে সেইটো ফেইলাৰ কংগ্ৰেছৰ বহুত ফেইলাৰ আছে কাৰ্বিসকলৰ যিটো ৰাজনৈতিক অধিকাৰ 15 বছৰ যদি দি থলেহেঁতেন আজি SC ৰিজাৰ্ভেশ্যন হ'লেহেঁতেন নে আপুনি কওক ST হ'লেহেঁতেন সিহঁতেওতো ভৱিষ্যতে মন্ত্ৰী হ'ব খোজে MLA হ'ব খোজে যে জাতিৰ এজন মন্ত্ৰী থাকে তে জাতিটো ডেভেলপ হয় উন্নয়ন হয় গতিকে কিনো ধৰণৰ কংগ্ৰেছে কৰি থৈ গ'ল আজি কোনো পধ্যে ডিমৰীয়াই এইবাৰ কোনো বিকল্প কোনোফালে সিদ্ধান্ত নলয় মই আপোনাক ক'লোঁ নিতুল দাসক জয়ী কৰাই এইবাৰ দিছপুৰত পঠিয়াব আপুনি চাই থাকিব 6 মাহৰ ভিতৰত যি জমি আমাৰ ডিমৰীয়াৰ জাতি জনগোষ্ঠীয়ে দখল কৰি ৰাখিছে পটা দিব লাগিব ননকে মাটি কেৰেষ্টেল কৰি পটা কৰি দিয়া হ'ব এই কথা মই ৰাইজৰ ওচৰত দিছোঁ ডিমৰীয়াবাসী ৰাইজত 6 মাহৰ ভিতৰত এই আপোনালোকৰ ননকে মাটি মাগুৰচিলা আমাৰ আৰু কি আছিলে নাম এই আমাৰ খেতি এইবিলাক ননকে যিবিলাক আছে চন্দ্ৰপুৰ পাণবাৰী ঠাকুৰকুছি আমাৰ ননকে মাটি বহুত আছে চুনচালি তাৰপিছত আমাৰ এটা ছাইড পৰি যায় আপোনাৰ এইফালে বিৰিকুছি ননকে সকলোবোৰ মাটি জৰীপ হৈ জনজাতি মানুহক পটা কৰি দিয়াৰ দায়িত্ব মই ল'ম দিছপুৰত কাজিয়া কৰি হ'লেও দমত হ'লে সেই কাম আনি দিম মোৰ এইখিনি মোৰ ক্ষমতা আছে মই সেই হিচাপে ৰাইজে মোক নিৰ্বাচিত কৰিব মোৰ বিশ্বাস ডিমৰীয়াবাসী ৰাইজে কৰিব তপন দাস মই আকৌ নামটো উল্লেখ কৰিছোঁ এটা হাই প্ৰফাইল নেতা দল এটাৰ সাধাৰণ সম্পাদক লগতে তেওঁ NDAৰ সমৰ্থিত প্ৰাৰ্থী গতিকে তেওঁৰ আগত তেওঁৰ সন্মুখত আপুনি উফৰি যাব নেকি চাওক তপন দাৰ লগত মোৰ ভাল সম্পৰ্ক দাদা বুলি মাতো মোক ভাইটি বুলি খুব মৰম কৰে তেওঁৰ লগত মোৰ কোনো ফেক্টৰ নহয় কাৰণ আপোনাৰ ফেক্টৰ কাৰ লগত আছে মোৰ ফেক্টৰটো কংগ্ৰেছৰ লগত কাৰণ তেওঁৰ কথা হৈছে তেওঁৰ ৰাজনীতি সকলোৰে অধিকাৰ আছে তেওঁ এজন ভাল দক্ষ মানুহ গতিকে তেওঁৰ লগত মোৰ কোনো কাজিয়া কৰিব লগা নাই কাৰণ মোৰ কথা হৈছে ডিমৰীয়া ৰাইজে জিকাব ৰাইজে যিহেতু মোক জিকাই পঠাব গতিকে মই তেওঁৰ লগত মই আৰু ক'ব লগা কি আছে ৰাইজে ভোটটো দিব গতিকে ৰাইজে অলৰেডি মোক জিকাই পঠাব গতিকে সেইকাৰণে মই তেখেতৰ বিষয়ে ক'ব লগা মোৰ একো নাই ধৰা হ'ল NDA সমৰ্থিত প্ৰাৰ্থীজনৰ লগত আপুনি নিৰ্বাচনত হাৰিলে হয় তো তপন দাসক আপুনি এই ধৰণৰ যিখিনি আজি দাবী উত্থাপন কৰিলে ভূমি দাবী হওক জনজাতিকৰণৰ দাবী হওক এই দাবীখিনি তেওঁৰ সন্মুখত ৰাখি আপুনি কৰি অনাৰ চেষ্টা কৰিবনে জিকাটোতো মই জিকিমেই কথাটো কৈছে ইয়াততো হাৰা কথা নাহে কাৰণ ৰাইজে 2,16,000 ভোটাৰ অলৰেডি ৰেডি হৈ আছে আপোনাৰ মই ক'লোঁ ইয়াতে হাৰাৰ প্ৰশ্নই নাই ইয়াত মানে হাৰা নাহে কাৰণ ৰাইজে অলৰেডি সিদ্ধান্ত লৈছে যে এই ল'ৰাজনক পঠাব লাগিব আৰু মই কি কাৰণে জিকিম আপুনি কথাটো গম পাইছে সেই সমীকৰণটো আমি জানিব বিচাৰোঁ সমীকৰণটো মই আপোনাক কৈছোঁ মই 5 বছৰ মানুহৰ ঘৰে ঘৰে কাম কৰিছোঁ কিছুমান মানুহ আছে কি ফেচবুকত অনলাইন দিব দুটামান কৰি পেলাই মানে জনপ্ৰিয়তা হ'বৰ কাৰণে কিন্তু আমি এইবিলাক ছ'চিয়েল মিডিয়া কৰি কোনোবা মানুহক 10 টকা এটা উপকাৰ কৰিছোঁ সেইটো দি ৰাইজক দেখাব নিবিচাৰোঁ আপোনাক 10 টকা এটা দিলোঁ মই যদি ফেচবুকত দি পেলাই হাইলাইট হ'ব এইটো দিয়া হ'ল জানো 5 বছৰ চাওক মই আপোনাক ক'লোঁ
আমাৰ চন্দ্ৰপুৰ, ঠাকুৰকুছি, নুনমাটি আৰু আপোনাৰ বীৰগুচিৰ পৰা চুমচালিৰ পৰা যিখিনি নেপালী চকৰ পৰা আছে সেইখিনিত 1 লাখৰ ওপৰত ভোট আছে। সেইখিনি গোটেই ভোটাৰে মোৰ, কাৰণ মই মাজত থাকোঁ নহয় জানো। আৰু আমাৰ পাণবাৰী গাঁওখন ইমান সুন্দৰ এটা পৰিৱেশ, আপুনি দেখিছে শান্তিৰ জেগা, সকলো কষ্ট কৰি চাকৰি কৰিছে, চব ভাল ভাল মানুহ আছে আপুনি দেখিছে। সেই হিচাপে ৰাইজে ক'লে, ডিমৰীয়া ৰাইজে ক'লে যে এইবাৰ এইখন গাঁৱৰ পৰা এটা বিধায়ক বনাই দিয়া যাওক, তেতিয়া আমাৰ মূল্য বুজি পাব। চাব পাণবাৰীখন এখন নাম কৰা জেগা আপুনি দেখিছে। গতিকে পাণবাৰীৰ পৰা যদি এজন বিধায়ক বনাই লৈ যাব পৰা যায়, জাতিটোৰ কাম হ'ব। কাৰণ সকলোবোৰ মই জানো, বেলগুৰি, ডিগাৰু, আমাৰ ঠাকুৰকুছি, এইবোৰ নাম যদি আপুনি সোধে ক'ব পাৰিব নেকি বাকী কেণ্ডিডেটে? আজি আৰু এজন ক'ৰবাত নিৰ্দলীয় উঠিছে কিবা পাঠক, এইটোতো একদম কামে নাই। তাৰ বাপেকে দীপজ্যোতি পাঠক নেকি, সেই ভাস্কৰজ্যোতি পাঠক, তাৰ বাপেকে ইয়াতে গোটেই মাটি বাৰী ধ্বংস কৰি থৈ গ'ল। তেওঁ আকৌ কি মাটি বাৰী কৰিব কওকচোন? তেওঁৰ বাপেকে মণ্ডল না কি আছিলে, ডিমৰীয়া মাটি বাৰী গোটেই ধ্বংস কৰি থৈ গ'ল, আৰু এওঁ আকৌ পুতেকে আহিছে আকৌ ধ্বংস কৰিব। এইটো ৰাইজে জানে, এইটো পাব 4-5টা ভোট যাব। আৰু মানে আপুনি নিশ্চিত ৰাইজে অলপ কথা দিছে। কিমান কিছুমান হ'লগৈ, আপোনাক কৈছোঁ, কিছুমান আকৌ মোৰ লগত শ্ব' কৰা নাই। তেওঁলোকে কৈছে নাহো, ভিতৰে ভিতৰে ৰাতি এতিয়া আপুনি চাব, ৰাতি 3টা বজাত ফোন কৰে কংগ্ৰেছৰ মানুহে মোক, 4টাত ফোন কৰে। যোৱাকালি আকৌ 11:30 গৈ পালে। মই লাইটটো নুমাই দিছোঁ মোৰ ওচৰত ঘৰত, এটা চিক্ৰেট জেগা বনাইছোঁ, মোৰ নিজৰ ঘৰত নহয়, এটা আণ্ডাৰগ্ৰাউণ্ড এটা বনাইছোঁ, যাতে কোনেও গম নাপায়, কোনো কেমেৰা চেমেৰা। তেওঁলোকে কৈছে দাদা কালি ক'ত যাম। তেওঁলোকে কংগ্ৰেছ প্ৰাৰ্থীজনৰ লগত ঘূৰি আছে। কংগ্ৰেছ প্ৰাৰ্থীজনে যেতিয়া আপোনাৰ মিটিং কৰি পেলাই গাড়ীত উঠে, কাণতে কৈ থয় ভোটটো নিতুল দাসক দিবি। আল্টিমেটলি আপুনি চাওক কোন আছে, গতিকে জয়ী হোৱাটো নিশ্চিত। মানে এই ষ্ট্ৰেটেজি এটা আপুনি বনাই লৈছে যে মই দলটোৱে আপোনাক আচলতে গুৰুত্ব প্ৰদান নকৰিলে, আৰু আপুনি তাৰ যোগ্য প্ৰত্যুত্তৰ দিবৰ কাৰণে এইবাৰ নিৰ্বাচনত অৱতীৰ্ণ হয়। মই দেখুৱাই দিব বিচাৰিছোঁ আচলতে গৌৰৱ গগৈ ডাঙৰীয়াক, টিকেট নোপোৱাৰ কাৰণে নহয়, আচলতে যে আমাৰ নিচিনা মানুহ যে ৰাইজে জিকাই পঠায়, ৰৈ থাকে, কোনোবা পাৰ্টীয়ে টিকেট দিব, ভোট দিব। গতিকে আমাৰ নিচিনা মানুহ যে ৰাইজে জিকাই পঠায়, ডিমৰীয়া ৰাইজে এইবাৰ এটা চেলেঞ্জ কৰিছে, শক্তি দেখুৱাব বিচাৰিছে যে আমি নিৰ্দলীয় মানুহকো যে ভোট দি জিকাই দিব পাৰোঁ। তাৰমানে আমাৰ কংগ্ৰেছ দলে কি ভাবিছে যে পাৰ্টী হাতখন দেখা পালে ভোট দি দিব। ডিমৰীয়া ৰাইজ ইমান বুৰ্বক নহয়। আমাৰ মধ্য অসম ডিমৰীয়া বুলি ক'লে আমাৰ অহংকাৰ, আমাৰ গৌৰৱ আছে। ডিমৰীয়া ৰাইজে এইবাৰ এনেকুৱা শিক্ষা দিব, দেখুৱাই দিব যে হয় আচলতে নিৰ্দলীয় মানুহকো যি আমি গাঁৱৰ এজন ল'ৰা, খেতি বাতি কৰা ল'ৰা, বাপেকে গাঁৱে গাঁৱে হাজিৰা কৰা ল'ৰাও যে আজি আমি বিধায়ক বনাই দিব পাৰোঁ, এইটো ডিমৰীয়া ৰাইজে এইবাৰ শিক্ষা দিব। ঠিক আছে, আমি সেই সময়খিনিলৈ আমিও বাট চাম, যিহেতু আচলতে 9 এপ্ৰিলৰ পিছত যেতিয়া যেতিয়া তাৰ ফলাফল ঘোষণা হ'ব, সেই ফলাফলত তাৰ সঠিক উত্তৰটো আমি পাম, আৰু আমিও আশাবাদী যে এনেধৰণৰ এটা কণ্ঠ ডিমৰীয়াত থাকক। মই অইন এটা প্ৰশ্ন আপোনাক কৰিব লাগিব, আৰু সেই প্ৰশ্নটো হৈছে গৌৰৱ গগৈৰ লগত আপোনাৰ খুব এটা ওচৰৰ সম্পৰ্ক এটা আছিল টিকট নিদিয়া সময়খিনিলৈকে, কিন্তু গৌৰৱ গগৈ ক'ৰবাত নহয় ক'ৰবাত দলটোৰ গোটেই গুৰিটো ধৰি ৰখাৰ ক্ষেত্ৰত তেওঁ আচলতে বিফল হৈছে বুলি ভাবেনে আপুনি? বহুত ভাল প্ৰশ্ন এটা সুধিলে আপুনি। আচলতে আপোনাক ধন্যবাদ দিছোঁ সাংবাদিক হিচাপে। আচলতে মই বহুত ইণ্টাৰভিউ দিছোঁ, প্ৰকৃত বস্তুটো আপুনি উলিয়াব বিচাৰিছে ৰাইজৰ মাজলৈ। গৌৰৱ গগৈ ডাঙৰীয়াক আচলতে তেওঁৰ লগত থকা মানুহখিনিয়ে শেষ কৰি আছে, চাব। আৰু এইটো আচলতে গৌৰৱ গগৈৰো ভুল আছে। এতিয়া চাওক, মই অলপ সৰু মানুহ, সৰু নেতা, তেওঁতো বহুত ডাঙৰ নেতা, দিল্লীত ভাষণ দিয়ে। তেওঁ আচলতে কি ভাবে মই কওঁ, আচলতে তেওঁ ভাবা নেকি এই সাধাৰণ মানুহৰ লগত কি কথা পাতিবা, তেওঁ এখন জিলাৰ সভাপতি, আচলতে অহংকাৰী নেকি তেওঁ অলপ? মানুহজন অহংকাৰীয়ে, কিন্তু অহংকাৰ কৰিছে কি জানে, চাব সেইদিনাখন যোৰহাটত আপুনি দেখিছে কিমান মানুহ, মিডিয়াই মানুহখিনি দেখুৱাই আছে যে মানুহ দেখিছে, মিডিয়াই এইখিনি প্ৰচাৰ কৰিবই। এজন সভাপতি গোটেই অসমখন নহয় জানো, এইটো ডিষ্ট্ৰিক্টে যদি ইমান মানুহ লৈ যায়, সেইটো ডিষ্ট্ৰিক্টে এইটো সমষ্টি ইমান মানুহ হ'ব না নাই কওকচোন? মানুহটো ভাবিছে যোৰহাটৰ মানুহ, কিমান লাখ লাখ মানুহ যোৰহাটৰ গৈ আছে। আপুনি এইটো কথা ক'ব বিচাৰিছে নেকি যে তাত বিভিন্ন জিলাৰ মানুহ নিছে? আমিও এনেকুৱা, মই কংগ্ৰেছত আছোতো, মই আছিলোতো, গম পাওঁ। আচলতে জুবিন ক্ষেত্ৰত যেতিয়া আমাৰ মানুহ গোট খাইছিলে, মনত আছিলে নে? ৰাহুল গান্ধী অহা দিনাখন আমাৰ ডিমৰীয়া মানুহ নহয় এইখিনি।
হয় মই মাজত আচলতে ইণ্টাৰেক্ট কৰিছোঁ অলপ এইটো এটা খুব সুন্দৰ কথা কৈছে জুবিন ক্ষেত্ৰত যিদিনাখন ৰাহুল গান্ধী যায় সেইদিনাখন আমি নিজেই বাতৰি পৰিৱেশনৰ কাৰণে উপস্থিত আছিলোঁ আৰু এনেকুৱা এটা অৱস্থাৰ সৃষ্টি হৈছিল যে অৱস্থাটো এনেকুৱা আছিলে যে তাত আচলতে ৰাহুল গান্ধীৰ আমি ভিজুৱেলছ ল'বৰ কাৰণে আমি বহুত পিছত থাকিব লগা হৈছিল আৰু এখনো তাত চিনাকি মুখ আমি দেখা পোৱা নাছিলোঁ আৰু এওঁৰ এই কথাখিনিত নিতুল দাসৰ কথাখিনিত কিন্তু মই একমত এইখিনি কথাত আহিছোঁ কথা বৰ্তাৰ মাজলৈকে গতিকে এই বেলেগ সমষ্টিৰ পৰা বেলেগ জিলাৰ পৰা লৈ গৈ তেওঁলোকে শক্তি প্ৰদৰ্শন কৰি আচলতে অসমক কি সুৰক্ষা দিব আচলতে কি কৰে যেতিয়া ধৰক ৰাহুল গান্ধী আহিব জিলাই জিলাই মেছেজ যায় যে তুমি ইমান মানুহ আনিবা তুমি ইমান আনিবা তুমিতো টিকেট প্ৰাৰ্থিত্ব বিচাৰিছা এইটো তেওঁলোকৰ কালেকশ্যন তাৰপিছত মানুহখিনি গোট খাই যায় গোট খোৱাৰ লগে লগেতো আমাৰ ৰাইজে ভাবিছে আমাৰ ডিমৰীয়া মানুহ বা কংগ্ৰেছৰ ইমান মানুহ গতিকে ঠিক আছে ৰাহুল গান্ধী আহিছে আমি বেয়া পোৱা নাই তেওঁলোকে দুটা ইছ্যু লৈ আহিছে এইটো এটা ছিষ্টেম থাকে সিহঁতৰ কংগ্ৰেছ দলৰ এটা ছিষ্টেম থাকে ৰাইজক বুৰ্বক বনোৱা আজিকালি ছ'চিয়েল মিডিয়াটো মানুহে গম পাই যায় আৰু বেছিকৈ গম পাই কংগ্ৰেছৰ লগত জড়িত থকা মানুহ এতিয়া মই পাৰ্টিত আছিলোঁ কাৰণে গম পাই গৈছোঁ এদিনীয়া মানুহটো গম নাপাব ৰাহুল গান্ধী যেতিয়া আহিব চাব মই এজন কৰ্মী ৰাহুল গান্ধীও কংগ্ৰেছৰ কৰ্মী কিন্তু নহয় তেওঁ যেন নেতা তেওঁ ৰাহুল গান্ধী ক'ত নামিব তেওঁলোকে এজন মানুহ থৈ দিয়ে ৰাহুল গান্ধী জুবিন ক্ষেত্ৰত যাই চাকি বন্তি জ্বলাব গামোচাখন দিব তাতে মানুহ ৰেডি হৈ থাকে তাৰ পৰা ৰাহুল গান্ধী নামঘৰ য'ত নাম গাই আছে বহিব তাতে বহি থাকে মানে ছিষ্টেমটো মিলাই থৈ দিয়ে চব চকু পৰিছে মোৰ মই একো কোৱা নাছিলোঁ দলত আছিলোঁ কাৰণে তাৰপিছত এই বস্তুখিনি কি কয় তেতিয়া শিকাই থৈ দিয়ে আকৌ কংগ্ৰেছ কৰ্মীখিনিক জয় জুবিন দা ক'ব ৰাহুল গান্ধী জিন্দাবাদ নক'বা তেতিয়া অসমৰ ৰাইজৰ ব্ৰেইনটো আৱেগটোক মানে জুবিনৰ নাম লৈ জুবিনদাৰ নাম লৈ যাতে এইবাৰ চৰকাৰ আহি যায় এনেকুৱা এটা ছিষ্টেম কৰিছিলে কিন্তু সেই ছিষ্টেমটো মানে সিহঁতৰ সফল নহ'ল কাৰণ কিয় যাতে যেতিয়া পাপ কৰে 100 গৰু মাৰিলে বাঘৰো মৰণ মানুহৰ হ'বই এটা ভুল কৰিলে মানুহে মাফ কৰিব ভুলৰ যেতিয়া মানুহে এটা ছিষ্টেম কৰে মানুহজন আজি গোটেই বিশ্বই কান্দিছে জুবিন দা এনেকুৱা এজন মানুহ যিজন মানুহে ৰাজনীতিৰ লগত কোনো জড়িতই নাই তেওঁ যাব লাগে আজি অখিল গগৈ ডাঙৰীয়া গৈছে দেখিছে এজন দুজন মানুহ লৈ গৈছে তেওঁতো ৰাজনীতি কৰা নাই গতিকে ইমান গেডাৰিং কৰিবলৈ কি আছে এতিয়া চাওক ৰাহুল গান্ধী যদি নাহিলেহেঁতেন গৌৰৱ গগৈ যদি জুবিন ক্ষেত্ৰত নগ'লেহেঁতেন ইমান মানুহ কংগ্ৰেছৰ গৈছেনে সেৱা কৰিবৰ কাৰণে লাইন পাতি আপুনি দেখিছে জানো নাই গতিকে আচলতে গৌৰৱ গগৈ ডাঙৰীয়াক মানে কিছুমান বস্তু হৈছে গৌৰৱ গগৈ দেখি জিলা কিছুমান ধৰক আমাৰ মহানগৰ জিলাত আহিলে আমাৰ ডিমৰীয়া সমষ্টিত গ'লে তেওঁ অকল ডিষ্ট্ৰিক্ট সভাপতি ব্লক সভাপতিৰ লগত কথা পাতিব কাৰো লগত কথা নাপাতে কংগ্ৰেছ দলটো আচলতে কোনখিনি ঠাইত গেলা বুলি ভাবিছে যে ইয়াৰ পৰা গেলা আৰম্ভ কৰিছে কংগ্ৰেছক শেষ কৰিছে ইয়াত কোনো বেলেগ দলে কৰা নাই কংগ্ৰেছক নাইকিয়া কৰি দিছে কংগ্ৰেছত এতিয়া ধৰক আমাৰ 100ৰ ভিতৰত 80% কংগ্ৰেছত মানুহ আছে কংগ্ৰেছক শেষ কৰিব লাগে 20% হে একদম ভাল কংগ্ৰেছ কৰা মানুহ আছে তাৰমানে হিমন্ত বিশ্ব শৰ্মাই কৈ থকা কথাখিনি সঁচা যে কংগ্ৰেছত মানুহ আছে গোটেই সঁচা গোটেই তেওঁৰে মানুহ মইতো কংগ্ৰেছত আছোঁ গম পাওঁতো তেওঁৰে মানুহ এই মানৱেন্দ্ৰ কমপ্লেক্সত গ'লে হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কথাই কৈ থাকে চিক্ৰেট আৰু এইটো তেওঁৰে মানুহ গোটেই মানুহ তেওঁ এইখন নাটক মই আপোনাক ক'লোঁ 2031তো গৌৰৱ গগৈ ডাঙৰ মুখ্যমন্ত্ৰী হ'ব নোৱাৰে গৌৰৱ গগৈ ডাঙৰ এটা যথেষ্ট গুৰুত্বপূৰ্ণ কথা যে 2031তো গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হ'ব নোৱাৰে সেই সমীক্ষা আমি বাৰু চলাম কিন্তু যিহেতু ৰাজনৈতিক বাতাবৰণৰ এটা কথা আৰু সেই কথাখিনি আমি কোনেও আজিৰ তাৰিখত পাৰ্মানেণ্টলি ক'ব নোৱাৰোঁ যে তেওঁ হ'ব পাৰিব নে নোৱাৰে কিন্তু দলত থাকি দলৰ ভিতৰৰ কথা জানি কিছু ক্ষোভ তেওঁ ব্যক্ত কৰিছে মই শেষ কৰিব লাগিব অনুষ্ঠান আৰু শেষ প্ৰশ্ন মই আপোনাক কৰিব বিচাৰিছোঁ ধৰা হ'ল আপুনি ডিমৰীয়া সমষ্টিৰ পৰা জয়ী হ'ল বিপুল ভোটত আপুনি প্ৰথম প্ৰধান কাম হিচাপে হাতত কি ল'ব প্ৰথম মই প্ৰধান মানে মাটি আমাৰ যিখিনি সমস্যা আছে মাটি বাৰীবিলাক যাৰ য'ত আছে যোন আমাৰ জৰীপ কৰি সিহঁতক পতা দিয়া হ'ব আৰু যিখিনি আমাৰ চাহ জনগোষ্ঠী মানুহৰ আবণ্টন পাইছে আৰু যিবিলাক পোৱা নাই তেওঁলোকৰ পতাখিনি ক্লিয়াৰ কৰা হ'ব 2 নম্বৰতে মই বিধানসভাত উত্থাপন কৰিম যিহেতু কাৰ্বিসকলৰ ৰাজনৈতিক অধিকাৰ সেইটো মোক লাগিবই দৰকাৰ হ'লে মই ইয়াৰ পৰা মোৰ দিছপুৰৰ পৰা মই কেন্দ্ৰীয় গৃহমন্ত্ৰীলৈকে মই পত্ৰ প্ৰদান কৰিম সাক্ষাৎ কৰিম এইখিনি কাম মই
ৰাইজক কৰিম লগতে চাওক আমাৰ দীঘাৰু গেট যে দীঘাৰু গেটত আপোনাৰ কিমান এক্সিডেণ্ট হয় এখন ফ্লাইঅভাৰ লাগে এখন স্কুল আছে দীঘাৰু গেটৰ পৰা আমাৰ পাণবাৰী হৈ যিটো চন্দ্ৰপুৰ ৰোড হৈছে এইটো ডাবল ৰাস্তা কৰি দিয়া হ'ব উন্নয়নৰ ক্ষেত্ৰত ৰাস্তা ঘাট লাগে আৰু আমাৰ যিখিনি ধৰক দীঘাৰু নৈত 3খন দলং লাগে চাব কমলাজাৰীৰ পৰা নটাপ ঘূৰি যাব লাগে কমলাজাৰীৰ পৰা নটাপত যদি ফ্লাইঅভাৰ এখন দিয়া যায় মানুহখিনি যাতায়াত ব্যৱস্থা ভাল হ'ব মাৰকাং মাগুৰচিলা ৰাস্তাবিলাক দেখিছে ৰাস্তা বেয়া লগতে তাত যে নেটৱৰ্ক নাপায় য'ত টাৱাৰ লাগে চাব মানুহখিনি আজিকালি ছ'চিয়েল মিডিয়া ল'ৰাটো ঘৰৰ পৰা ওলাই গৈছে আহি পোৱা নাই মাকে যদি ফোনতে নাপায় কিবা হৈছে নেটৱৰ্ক দুটা টাৱাৰ বহাই দিয়া হ'ব তেওঁলোকৰ ইমান তামোল পাণ কমলা যিবিলাক খেতি কৰিছে ৰবাৰ এজনৰ 50 বিঘাকৈ ম্যাদী দিব লাগিব এইটো এক আছে জনজাতি মানুহে 50 বিঘালৈ ম্যাদী পটা পায় গতিকে সেইখিনি আচলতে বিধায়কজনৰ ওপৰত থাকে নিৰ্ভয় কৰে বিধায়ক আমাৰ মাটি বাৰী অধিকাৰ অলৰেডি বনোৱাই আছে গতিকে বিধায়কজনৰ ওপৰৰ কথা এই আমাৰ কংগ্ৰেছৰ বিধায়কজন কি দাঙি ধৰিব কি জানে সেইজন মানুহ নিজে বেমাৰী মানুহ চুগাৰ বেমাৰী মানুহ কি কৰিব গতিকে নহয় নোৱাৰে ইহঁতে মই জিকিম ৰাইজে জিকাব এটা পোনপটীয়া প্ৰশ্ন আৰু সেই প্ৰশ্নটোৰ দ্বাৰাই মই গোটেই অনুষ্ঠানটো সামৰিম হয় মই আকৌ সুধিছোঁ হয় কিশোৰ বৰুৱাক আপুনি চিপৰাং মাৰাৰ কাৰণেই নিৰ্বাচনত অৱতীৰ্ণ হৈছে নহয় এইটো একদম ভুল কথা যদি কিশোৰ বৰুৱাক মই চিপৰাং মাৰিলোহেঁতেন নহয় তেতিয়াহ'লে মই ৰাজনীতিটো অলপ বেলেগ ধৰণৰ কৰিলোঁ মই নিদিলেকৈ নেখেলিলোহেঁতেন মোক পাৰ্টীয়ে টিকেট দিছিলে আম আদমি পাৰ্টীয়ে টিকেট দিছিলে মই নল'লোঁ চিপৰাং মাৰিলেতো তাতেও মাৰিলোহেঁতেন ৰাইজৰ মতামত লৈছোঁ আচলতে ৰাইজৰ মতামত লৈছোঁ যে কংগ্ৰেছ কেণ্ডিডেটজনক লৈ কোনো সন্তুষ্ট নহয় তেওঁ মানে মই মানুহজনক বেয়া ক'ব যোৱা নাই মই আচলতে তেওঁক জিকাই দিয়াৰ যিটো ৰাইজৰ 5 বছৰ যিটো কাম নহ'ব কাৰণ কিয় তেওঁলোকে অকণবাৰ শিষ্য ৰাইজে আলোচনা কৰিছে অকণবাৰ শিষ্যটো অকণবাৰে হ'বগৈ অকণবাৰটো গোটেই বৰবাদ কৰি থৈ গ'ল আমাৰ ডিমৰীয়াখন মই অনুষ্ঠান সামৰিব লাগিব আৰু এয়াই এই শেষ কথাখিনি উলিয়াবৰ কাৰণে মই আচলতে এই প্ৰশ্নটো কৰিছিলোঁ যে অকণ বৰাই গোটেই শেষ কৰি গ'ল অকণ বৰাৰ মানুহ বুলি আচলতে তেওঁলোকক জানে সেই কথাখিনি তেওঁ কৈছে আৰু আমিও আশাবাদী যে তেওঁ এটা খুব সুন্দৰ কথা কৈছে নিতুল দাসে যে যদিহে জয়ী হোৱা যায় তেতিয়াহ'লে মই দীঘাৰু গেট যি আছে যি সোণাপুৰৰ দীঘাৰু গেট অঞ্চল য'ত আছে য'ত অতিকে দুৰ্ঘটনা সংঘটিত হয় তাত এখন অভাৰ দিয়া হ'ব আৰু আমি সেই ক্ষেত্ৰত তেওঁক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেওঁ জয়ী হোৱাৰ লগে লগে তেওঁৰ চিন্তাত যে এই কথাখিনি সোমাইছে আৰু বাকী অইন কথাখিনি ৰাজনৈতিকভাৱে আচলতে পৰিপুষ্ট এটা কথা যে কোনে কাক ভোট দিব সেয়া সম্পূৰ্ণ ৰাইজে বিচাৰ কৰিব ৰাইজে যদি ভাবে যে নিতুল দাস আমাৰ কাৰণে যোগ্য প্ৰাৰ্থী তেতিয়াহ'লে ৰাইজে নিতুল দাসক জয়ী কৰিব যদি কিশোৰ বৰুৱাক ভাবে যে কিশোৰ বৰুৱাক জয়ী কৰিব যদিহে তপন দাসক ভাল বুলি ভাবে তেতিয়াহ'লে তপন দাসক জয়ী কৰাব কিন্তু তাৰ মাজতো কিন্তু এই প্ৰাৰ্থীসকলৰ যি আচলতে ৰাজনৈতিক সমীকৰণ যিখিনি তেওঁ নিতুল দাসে ইতিমধ্যে কৈ গ'ল সেই সমীকৰণটো কিন্তু জয়ী হোৱা বা পৰাজয় হোৱাৰ বহুখিনি কথাই নিৰ্ভৰ কৰে আৰু আজিৰ এই অনুষ্ঠানত আমি নিতুল দাসৰ পৰা ইতিমধ্যে বহুখিনি কথাই জানিলোঁ কংগ্ৰেছৰ ভিতৰ চৰা কথা জানিলোঁ কংগ্ৰেছ ক'ৰ পৰা গেলা আৰম্ভ কৰিছে জানিলোঁ লগতে এইটো কথাও জানিলোঁ যে গৌৰৱ গগৈৰ একমাত্ৰ অহংকাৰী মনোভাৱৰ বাবেই আৰু গৌৰৱ গগৈৰ কাষত থকা যিখিনি সাংগ তেওঁলোকৰ বাবেই যে আচলতে কংগ্ৰেছ দল আজিৰ তাৰিখত ডুবিছে সেই কথা কিন্তু এজন তৃণমূল পৰ্যায়ৰ কৰ্মীৰ পৰাই আমি আজি গম পাইছোঁ আৰু এয়া আছিল নিতুল দাস ডিমৰীয়া সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী আমিও তেওঁৰ ৰাজনৈতিক ভৱিষ্যত উত্তৰোত্তৰ কামনা কৰিছোঁ আজি এই অনুষ্ঠানৰ পৰা ইমানতে মই বিদায় লৈছোঁ